ৰাতিপুৱা ভাত খাই মেলি বহি আছোঁ ৰুমত আৰু মই ভাবিছোঁ কি মোৰ এই চুলিসোপা আৰু এই দাঢ়িসোপা অলপমান পাতলা কৰি দিওঁ। মানে কেতিয়াবা ঘৰৰ পৰা ওলাই যাওঁ কিবা কাৰণত, কিবা কামত, আৰু যোনে তোনে কয় যে তোৰ চুলিসোপা কাটিবলৈ হৈছে, দাঢ়িখিনি কাটিবলৈ হৈছে। আৰে মোৰ চুলি, মোৰ দাঢ়ি, মই কাটো নেকাটো, মই কি কাৰণে ৰাখিছোঁ, কি কথা, একো কোনো নুবুজে। খালি কয় তোৰ দাঢ়িখিনি বোলে বেয়া লাগিছে বা চুলিখিনি বেয়া লাগিছে, কাট। আৰু এটা কথা মই জানো, মানুহৰ সেই চুলি দাঢ়িখিনিয়ে মেইন। কিছুমান মানুহৰ চুলি থাকিলে চাজে, কিছুমান মানুহৰ চুলি নাথাকিলে নেচাজে। টপা হ'লেও বেয়া, চুলি থাকিলেও বেয়া। কিছুমান ধুনীয়াকৈ মানুহখিনি পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে থাকিব লাগে। আৰু এইটো মোৰ ওচৰত এটা চুলি কটা মেচিন আছে। মেচিনে হওক বা মটৰে হওক, মই কেমি মটৰ, আৰু মই এইটো 1500 নে 1600 টকা দি কিনিছিলোঁ। আৰু মোৰ ওচৰত এখন ডাঙৰ RC আছে। এই RCখনতে চাই মই কাটিম এতিয়া। মই বাহিৰতো গৈ কাটিব পাৰি, কিন্তু বাহিৰত আমাৰ ঘৰত ইমান ডাঙৰ RC নাই, আৰু এইখন মই বাহিৰলৈ নিবলৈ অকণমান অসুবিধা হৈছে। এনেকৈ এতিয়া কাটিম, মই দেখাইছোঁ ৰ'বা। এই RCখন দেখিছে? RCখনৰ এনেকৈ মোবাইলটো থৈ ল'ম, মানে মোবাইলটো থৈ এনেকৈ তলতে থৈ ল'ম, এনেকৈ থৈ ল'ম ইয়াত জেগাত। তাৰপিছত RCখনত চাই মই ধুনীয়াকৈ কাটি থাকিম। মই গৈ ধুনীয়াকৈ সেই চেলুনতো কাটিব পাৰি, চেলুনত নেকাটোঁগৈ, ঘৰতে কাটিম। আৰু এবাৰ কাটিছিলোঁ মই ঘৰতে। এইবিলো কাটিম এতিয়া। এই ছাইডৰখিনি 3 নম্বৰমান 2 নম্বৰমান কাটিম, আৰু দাঢ়িখিনি 2 নম্বৰ 3 নম্বৰ এনেকৈ পাতলাকৈ কাটি পেলাম। আৰু আপোনালোকে চাওক কেনেকৈ কাটিম, কি কথা। যদি আপোনালোকৰ ঘৰত মটৰ এনেকুৱা কিবা কিবি আছে, আপোনালোকেও কাটিব পাৰে। মই কাটিম এতিয়া। ৰিক্স লৈ কাটিছোঁ দেই। এটা কথা মই কৈ থৈ দিওঁ এইখিনিতে, মই নকটা আগতেই, এই গোটেই যিমানখিনি কাপোৰ কানি পিন্ধি আছোঁ, মই পেণ্টটো পিন্ধি আছোঁ, চোলাটো পিন্ধি আছোঁ, এই লুঙিখন পিন্ধি ল'ম, বাকীখিনি খুলি ল'ম, আৰু খুলি ধুনীয়াকৈ কাটিম। ৰিক্স লৈছোঁ। মানে কি হ'ল, আপুনি চেলুনত গৈ কাটিলে আপোনাৰ সেই মনৰ ষ্টাইলটো আপুনি যি ধৰণে বিচাৰিছে সেই ধৰণে কাটি দিব। কিন্তু মইতো নিজে নোৱাৰিম ন, পিছফালে কি হৈছে, ক'ত কি হৈছে, এইবোৰ একো নাজানো, নেদেখোঁ। তথাপিও ৰিক্স লৈ কাটিছোঁ। আগন্তুক বিহু আহি আছে, মাঘ বিহু। ৰ'ব, ফণি এখন আনি লওঁ, বাকী মেচিনটো আছেই। কাপোৰ কানিখিনি খুলি দিব লাগিব। এইটো মটৰটো উলিয়াম ৰ'ব। চুলি কটা মেচিনটো এইটোৱেই, মটৰটো। আৰু ব্লেডবোৰ এইবোৰ প্ৰায় লাগিয়ে থাকে। এইখন 1 নম্বৰখন লাগি আছে, আৰু এইখন হ'ল 3 নম্বৰ, আৰু এইখন হ'ল 2 নম্বৰ, আৰু এখন হ'ল 4 নম্বৰ। মানে ইয়াত নম্বৰবিলাক এই পিছফালে লিখা থাকে, কি নম্বৰ ব্লেড আপুনি চুলি কাটিব, কি কথা। প্ৰথমতে মই এই ছাইডৰখিনি 4 নম্বৰত কাটোঁ ৰ'ব।
খিনি কাটিলোঁ ধুনীয়াকৈ, কিন্তু চুলিখিনি কাটিবলৈ আহি এই ইটাখিনিৰ ওপৰত মই মোবাইলটো থৈ লৈছিলোঁ, ৰেকৰ্ড কৰি আছিলোঁ, আৰু ওপৰৰ পৰা আহি মাৰিডাল লাগি গ'ল পটকমতে পৰি সেই টাচ প্লেটটো মানে ওপৰত টাচ প্লেট বুলি কয়, ওপৰত যে এখন লগাই দিয়ে 100 টকামান লয় যে, সেইখন বেয়া হৈ থাকিলে। সেইখন বদলাব লাগিব, 100 টকামান ল'ব, হ'ব একো নাই, গাটো ধুই লওঁগৈ ৰ'ব।